এভৰিৱান গুড মৰ্ণিং কি খবৰ চাগে নিশ্চয় ভাল মোৰো ভাল আৰু এতিয়া বাজিছে 12টা অলপ দেৰি হৈ গ'ল কাৰণ ঘৰৰ পৰা আহাতে বহুত কাপোৰ আছিলে কাপোৰ চাপোৰ ধোৱাৰ পিছত মই ভাবিছোঁ এদিন ভালকৈ এটা ব্লগ দিম বুলি ভাবিছোঁ তো এতিয়া মই ভাত বনাই আছোঁ বৰ্ডৰ মিটিং আছিলে তাতে গ'লোঁ আজি ফাৰ্ষ্ট বৰ্ড খুলিছোঁ তো ইয়াতে এতিয়া বনাই আছোঁ দালি তাৰপিছতে শাক ভাজিম এইটো এয়া শাক বাছি লৈছোঁ কাৰণ আমি তিনিটা যিটো পায়েল আৰু মই কৰ্মটো নগাঁও আছে সেইকাৰণে এক মিনিট মই ভাবিছোঁ এইটো ষ্টাৰ্ট কৰিলে আপোনালোকক বুজি নাপাব যিমান চাওঁ দালিটো অলপ বহাই লওঁ তাৰপিছত বনাওঁ নিশ্চয় আপোনালোকক শ্বেয়াৰ কৰিম তো আপোনালোকে চাগে দেখাই পাইছে মোৰ ভিডিঅ'ৰ মানে বিয়াৰ ব্লগবিলাক চাইছে তো কেনেকৈ পালে ক'ব আপোনালোকক জনাব আৰু কি ক'ম বিয়াটো গৈছিলোঁ যদিও বহুত ভাল লাগিছে কিন্তু মোৰ বাইদেউক এৰি অহাৰ কাৰণে মোৰ বহুত বেয়া লাগিছে সাবিত্ৰী বাইদেউক এৰি আহিছোঁ তাই মানে ঘৰত নাথাকে মোৰ লগত আহিম বুলি কৈ আছে মানে কিমান মানে কি ক'ম আৰু আপোনালোকক বুজাব নোৱাৰোঁ কাৰণ এনেকৈ আনিব পাৰিলোঁ হয় কিন্তু তাইৰ লগতে কোনোবা এটা লাগেই মানুহ সেইকাৰণে মই কৈছোঁ কেইদিনমান থাক তাৰপিছত লাগিলে আকৌ আহিম মই বৰ্তমান দালি হৈ গ'ল বাচন বহুত ধুব আছে বাচনকেইটা ধুওঁ তাৰপিছত মই আপোনালোকৰ মাজত আহি আছোঁ দেখাম ইফালে দালি হৈ গ'ল বাচন চাওকচোন বাচন বালু এতিয়া পূৰা ধুই দিম চাফা কৰি দিম আৰু ফিল্টাৰৰ পানী একদম ধুই পেলাই পানী লৈ আছোঁ আৰু এইফালে ঘৰৰ কাম বাদ বাকী কৰি থৈ দিছোঁ যিখিনি পাৰিছোঁ পায়েল আৰু মই আৰু ওচৰত এটা বিহু পাতি আছে আপোনালোকৰ পেণ্ডেলবিলাক পিছত দেখাম বাৰু এয়া এইফালে দেখিছেনে তলভাৰত দেখা পায় নে নাপাইছে বাৰু ঠিক আছে পিছত দেখাম আৰু আমাৰ পোৱালি চাওক কেনেকৈ শুই আছে কুকু বাৰু চাই থাকক ভিডিঅ'টো ভাল ভিডিঅ' আজি পাই যাব যিয়ে নহওক ঘৰুৱা ভিডিঅ'বিলাক চাওকচোন এল'ভেৰা আনিছিলোঁ মই মুখত লগাব কিন্তু মুখত লগাৰ পিছত ইমান খুজাইছে মই আৰু এল'ভেৰা নলগাওঁ কাৰণ চুলিত লগাম ইয়াতে আছে এটা আৰু চব্জি ইয়াতে চাওক দুটা তিনিটা মানুহ থকাতে ইমান চব্জিটো খাব নোৱাৰোঁ হয়নে নহয় তো সেইকাৰণে চাওঁ আৰু লামডিঙৰ পৰা পাণ লৈ আহিছিলোঁ এক বস্তা সেই চাওক কোনে খাব ইমান আৰু চুপাৰী লৈ আহিছিলোঁ মইতো ইমান নাখাওঁ আৰু ঘৰৰ মানুহ থাকিলেই তেতিয়া সিহঁতৰ লগত খাওঁ আৰু তো ঠিক আছে চাই থাকক বহুত টাইমৰ মাজত আহিছোঁ আপোনাৰ লগত তো মানে কিয় আহিছোঁ মই কৈ আছোঁ বহুত হেপ্পী মানে ছাৰপ্ৰাইজটো মোৰ মুখৰ পৰা শুনিব নে পায়েলৰ মুখৰ পৰা শুনিব তো মই পায়েলৰ পৰা জানিব বিচাৰোঁ কোৱা তো গাইজ মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ আৰু এটা লেটাৰ পালোঁ ইংলিছত সেইখিনিয়ে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ভাল মানে পঢ়ি পেলাই ভাল মানুহ হওক মোৰ এইটোৱে আশা আছিলে আৰু মনটো খুব বেয়া হৈ আছিলে মানে ৰিজাল্টটো কেতিয়া আহিব সেইকাৰণে ভালকৈ মই ভিডিঅ' দিব পৰা নাছিলোঁ তো আপোনালোকৰ আশীৰ্বাদত মোৰ ছোৱালী আপোনালোকক জনাব এইকাৰণে মই ভিডিঅ'টো আজি কৰিছোঁ মই ৰেডি হৈ গৈছোঁ কাৰণ মোৰ ছাৰৰ পৰা ভাত খাব মাতিছে তো লাহে ৰেডি আছোঁ পায়েলৰ ৰেডি হৈছোঁ বলক দেখাই আছোঁ এয়া পায়েল ৰেডি হৈ গৈছে এতিয়া যাম আমি তাতে আৰু চাওকচোন সি কি কৰি আছে ৰেডি হৈ বহি আছে বিস্কুট তলত পৰি আছে মেকুৰীক দিছিলে তো বলক যাই আছোঁ ছাৰৰ ঘৰত কি কৰোঁ কি খাওঁ কি নকৰোঁ সকলোৱে দেখাম আজি অকণমান ব্লগটো চাগে সৰু হ'ব পাৰে তথাপি মই দিম যি নকৰোঁ গধূলি অলপমান শুই গৈছিলোঁ আৰু ভিডিঅ' কৰা নহ'ল তো এতিয়া দি আছোঁ চাব এতিয়া পায়েলে চাহ বনাই আছে কাৰণ কলিতানী বাইদেউ আহিছে আৰু এইফালে বৰ্মনে আনিছে মিঠাই ৰ'ব মিঠাইটো দেখাই আছোঁ এয়া মিঠাই আৰু এইফালে পিঠা আনিছে এয়া পিঠা আৰু এইফালে ভুজিয়া তো আমাৰ ঘৰৰ পাকঘৰৰ অকণমান অৱস্থাটো বেয়া হৈছে কাৰণে আমি ৰেডি হৈ গৈছোঁ পায়েল একদম ৰেডি হৈ তো চাহটো আগত বহাইছে তাক আজি একচুৱেলি কাম কৰিব দিব নালাগিছিল কিন্তু মই অকণমান মাকটো বেছি আৰাম কৰিব লাগে না পায়েল তুমি যোনে আহে চাহ পানীটো দিবা মই বহি থাকিম মোকো এক কাপ ধুনীয়াকৈ মিঠাই চিঠাই দি চাহ দিবা হা হ'ব তো বাৰু পায়েলে ভালকৈ নক'লে মই চাহটো নাখাওঁ এতিয়া পিছত ছাৰৰ পৰা আজি কি খানা হয় আপোনালোকে দেখাই আছোঁ বলক আমি ৰেডি হৈছোঁ এতিয়া যাম আৰু আমাৰ পেণ্ডেলটো চাৰিওফালে ফাৰ্মাচী তাৰপিছত ডক্টৰ ওপৰত বহে তাতে ওপৰত পায়েলে ডান্স ক্লাছ কৰিছিলে তাৰপিছত এতিয়া পকৰা চপ যি লাগে কোৱা আমি আহি পালোঁ চাওক অহাৰ পিছত কেনেকুৱা একদম মানে আয়োজন কৰা হৈছে এইফালে আমি আহিলোঁ ছাৰৰ ঘৰত তেতিয়া ভাতটো খাম কি বনাইছে বাৰু শ্বেয়াৰ কৰোঁ আপোনাৰ লগত তো কিবি বনাইছে আৰু দালি ইফালে ভেজ ইফালে কিবা চাটনি ইফালে ভাত বাদ বাকী এটা হটকেছ খুলিব পৰা নাই বাৰু তাৰপিছতে এইফালে আছে পিঠা আকৌ পাকঘৰত যাই চাওঁ
মাছ বনাইছে। মাছটো কোনে বনাইছে? আমাৰ নামটো কৈ দিয়া। দৈ মাৰি বনাইছে একদম। বাদ বাকী পাকঘৰৰ অৱস্থা কিয় এনেকৈ কৰিছা? অলপ চাফ চিকুণ ৰাখো। জানাই বৌ আহিব, অলপ ভালকৈ চাফা কৰি ৰাখোঁ আকৌ। পা তাৰপিছতে এইটো কি পায়স নেকি? কিটো? অঁ গাখীৰ চানা ভিজাই থৈ দিছে। বাদ বাকী নাজানো আৰু কি খানা হয় আজি। তহঁতে খানা দেখালোঁ আৰু পানীটো কি এইটো খুৱাব নেকি আমাক? ছাৰৰ ঘৰৰ আম গছ আছে, ইমান টেষ্টি মিঠা। এতিয়া বোলে তাই আচাৰ বনাইছে বোলে দৈ মাৰি। চাওঁ কি আচাৰ। অ' এই জলকীয়াত আৰু এইটো আম ইমান কম। এইটো হৈ গ'ল না, আচাৰটো হৈ গ'ল? অঁ ৰ'দত দিব লাগিব। ধুনীয়া হৈছে। সি চব কাম জানে, আচাৰ চাচাৰ চব বনাব জানে। মোৰ ঘৰতো বনাই থৈ আহিবি দেই। এয়া চাওক নতুন এটা আলহী ছাৰৰ ঘৰত। এই দুটাৰ চাওক আৰাম, এটা ইয়াতে, এটা এই ওপৰত বহি আছে চাওক। ইহঁতে আৰু দুটা ৰুমত, এই দুটা ইয়াতে আছে, তাতেও আৰু দুটা আছে। বহুত মেকুৰী আছে ছাৰৰ ঘৰত। এই চাওকচোন কেনেকৈ চাই আছে, পলালে এইটো। বাহিৰত লৈ আহিছোঁ আপোনালোকক। এইয়া চাওক এল'ভেৰা কিমান ডাঙৰ ডাঙৰ লাগিছে। এইফালে আমাৰ গছত যি পিয়লি পালেং আছে, চেম ছাৰৰ ঘৰত আছে। তাৰপিছত বেঙেনা, এই চাওক বেঙেনা, সেয়া নেমু, এয়া নেমু গছ। ছাৰে বহুত ভাল পায় ফুল চুল, চব বহুত ভাল পায়। এয়া চাওকচোন আৰু এটা ফুল দেখাইছোঁ বোলক। এইটো ফুল চাওকচোন ইমান ধুনীয়া দেখিছে। আৰু আমি আগত আছিলোঁ এইটো পাৰ্টত, এইটো ওপৰত যে লাইট জ্বলি আছে, সেইটো পাৰ্টত আমি আগত আছিলোঁ। আৰু চাবচোন কুকুৰতো কেনেকৈ ভাত দিয়ে বাহিৰত লৈ গৈছে। ভাত লৈ গৈছে? ভাত লৈ গৈছে নেকি? এয়া ভাত দি আছে চাওক। লাইন বাই লাইন ভাত দি দিছে চাওক। বাহিৰৰ মানুহবিলাক, চৰি বাহিৰৰে চাওক ডগীকেইটা আহি খাবই চাওকচোন। আৰু ইফালে দিব গৈছে চাওক দৈ মাৰি। দেখাই আছোঁ আমাৰ ছাৰৰ জিম ৰুম। জিম ৰুমত কি কি আছে চাওক। আগতে বহুত কৰিছিলোঁ, এতিয়া আৰু ছাৰৰ পৰা দূৰত গৈছোঁ, এতিয়া আৰু কৰিব নোৱাৰোঁ। চাওক কিমান ধুনীয়া ধুনীয়া বস্তু। সেয়া সেই চাওক, এইফালে চাওক দেখিছে, ঢেৰ বস্তু। সেয়া দৈ মাৰি লাইট জ্বলাই দেখাই দি আছে। নাই চাওক কিমান আছে। এতিয়া ব্যায়াম চ্যায়াম কৰি বডিটো ফুলাব লাগে, কিনো কৰি আছা? মই থাকিলেতো একদম আৰু বেছি ক্ষীণ হৈ গ'লোঁ হয়। তাৰপিছত এইটো ডিফিজ আছে, এতিয়া চব মাছ মাংস চব ৰাখিছে ছাৰক। এইফালে ছাৰৰ পাৰ্লাৰ, এতিয়া ছাৰে এয়া ব'লা লাইট অফ কৰা। অঁ এইটোতো মাছ মাংস দেখাইছোঁ বাৰু। আৰু এইফালে মাছ কি কয়, আমাৰ গোপাল নগৰৰ ৰাস্তা হৈ আছে তো ইয়াতে মানে ৰাতিখনত কামটো কৰে, মানে যিমান জল্দি মানে কামবিলাক কৰি আছে, ভাল লাগি আছে। এইফালে মানে এই ইটাবিলাক পেলাৰ কাৰণে এতিয়া আমাৰ যোৱাৰ কাৰণে দিগদাৰ হৈছে। এতিয়া কি কৰে নাজানো। বৰ্মন গৈছে আগফালে, এইফালে চাওক কিমান